পুত্ৰ বোৱাৰীৰ অত্যাচাৰত ঘৰ এৰিলে মাতৃয়ে। নিজ পুত্ৰৰ সন্মুখত মাতৃক অমানৱীয় অত্যাচাৰ বোৱাৰীৰ। পত্নীৰ অত্যাচাৰ দেখিও নিচুক স্বামী ৰিংকু আলী। গুৱাহাটী মহানগৰীতে এই ঘটনা। জালুকবাৰীৰ শৰাইঘাট কলনীৰ ৰেজিয়া বেগম নামৰ মহিলাক প্ৰহাৰ বোৱাৰী হালিজা বেগমৰ। মাতৃক কৰা অত্যাচাৰ দেখিও নীৰৱ পুত্ৰ ৰিংকু। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আৰক্ষীৰ পৰাও পোৱা নাই আশাব্যঞ্জক সহায়। শেষত মিডিয়াৰ ওচৰত অসহায় মহিলা ৰেজিয়া বেগমৰ বক্তব্য। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মোৰ নাম ৰেজিয়া বেগম। শৰাইঘাট কলনীত থাকো। মই বোৱাৰী মোৰ নাতি এটাক ৰাখিছিলো, মই মেডিকেলৰ পৰা আনিছিলো। বোৱাৰীৰ নামটো হাফিজা বেগম আৰু ল'ৰাটোৰ নাম ৰিংকু আলী। আনিলো এতিয়া মই এই ল'ৰাটোক মেডিকেলতে আমি আনিলো, পালিলো। সৰুতে পালাৰ দেখি এই ল'ৰাটোক মাৰা ধৰা এই হাফিজা বেগমে মাৰা ধৰা কৰে। পৰহি দিনাখনে একদম মাছি মাথাটোতে একদম তামোলৰ ৰকম ফুলি গৈছিল ল'ৰাটোৰ। ফুলি যাওঁতে মই ফাৰ্মাচীত লৈ গলো, লৈ যাই মলম চলম লাগে লৈ আহিলো। মই ৰিংকু আলীক কলো, মোৰ বেটাক কলো কি বোলে তই আপাটোক কিয় তাইৰ দ্বাৰা দি মাছা বান্ধি লৈ পেলাই আপাটোক কিয় কোবাইছা, ইমান মস্ত লাঠি দি আপাটোক কোবাইছে, মুখটো আপাটো ফুলি গৈছে। তাৰ পিছে আৰু ঘৈণীয়েকে ৰুটি বেলি আছিল, বেলি থাকানে মই ল'ৰাক সেনেকে কোৱাৰ দেখি মোক বেলনাডালে দি দিলা কোম মাৰি। যেতিয়া মই মাছি তেতিয়া মই বেলনাডাল কাঢ়বা বিচাৰোঁতে মোৰ ল'ৰাই ৰিংকু আলী মোৰ হাতত ধৰছি, দুখন হাতত। ঘৈণীয়েকক মাৰবা নেদে, হাতত ধৰছি। তাই আৰু কুবিছি মোক সেনেকে মাথাটোতে কোম মাৰি দি পেলাই মুখটো ফাটি দিছে। তাৰ পিছত আৰু মোৰ ছোৱালী আৰু জোঁৱে দুলৈতেই চলছিল, চাদ্দ মেচকি ভিজি গৈছি। যোৱাৰ দেখি পিছত আৰু সিহঁতে মেডিকেল কৰলা, গাড়ী এখন ভাড়া কৰি মেডিকেল কৰিছে। চৈকা ৰুমক লৈ গৈছে। লৈ যায় তোতে 4টা চিলাই পৰছি আৰু মলম চলম লাগে পেলাই দি খেদছি। দি খেদান দেখি পিছত ৰাতিটো পোৱাহান দেখি মই শনিবাৰে আৰু থানাক গেলো। থানাক যোৱান দেখি থানাক পুলিচক কলো, কোৱান দেখি পুলিচক কোৱান দেখি পিছত আৰু পুলিচে মেডিকেল কৰলা আৰু কৰলা আইবিৰিকত। যেতিয়া আইবিৰিকত কৰলা তেতিয়া আইবিৰিকত কৰান দেখি হেৰি কৰলা মলম। মই থাকিম ক'ত, মোক এইটো ওলাই দে, মোৰে ঘৰত দে, মোকে ওলাই দে। ঘৰতে ওলাই দে, মই থাকিম ক'ত এতিয়া। ওলাই দিছি মোক ঘৰতে, বুজি পাইছা, ওলাই দিছি। মই একদম বাৰান্দাতে ঘূমাই আছিলো। ল'ৰা বোৱাৰী ওলাই দিছি, দি পেলাই তাহাঁতে ঘৰত ধূপ মাৰি ঘূমাই আছে, মই বাহিৰত ঘূমাই আছো। ইমানখিনি মোক অত্যাচাৰ কৰিছে তাহাঁতে, বুজিছা। বোৱাৰী আৰু বেটাই ইমান অত্যাচাৰ কৰিছে মোক। কাগজ এখন লিখি দিছি, লিখি দি পেলাই কৈছে কি ঠিক আছে আমি সিহঁতক লৈ আহিম দুটাকে। আহিলা পুলিচ, মই লৈ আহিলো। লৈ অহা নেকি মাইকীটো দাড়ি পলালা আৰু সি আছে থকাৰ নেকি সি কলা কি ঐ বল বল তই মায়েৰক মাছে, বুঢ়া মানুহটোক তহঁতে মাছা, তই লাগি দিছ তিৰিক দেও থানাক যাও, সেনেকুৱা কলা। ঠিক অলবা দিলা আৰু মোক কলা কি আপুনি হেৰি কৰকচোন, খাটৰ তলত আছে না চাওচোন, সেইটো ৰুমত চাও। মই ৰুমত বিচাৰি গলো। পিছত চোন শিকচোন আকৌচোন নকৰি পেলাই পিছত আৰু সেইকে এৰি থৈ গেল। কৈছে কি ৰাতিপুৱাই তই ঘৈণীয়েৰক লৈ পেলাই যাবি, গধূলিবিলাক ঘৈণীয়েৰক লৈ পেলাই যাবি, থানাত যাবি, সেনেকুৱা কলা। পিছত আকৌচোন নকলাও, পুলিচো নাইলা, আকৌ একচোন নকলাও আৰু, বুজিছা। আৰু ইটা মোক ঘৰতে ওলাই যাবা দি আছে, কৈছে কি তক কাটিম, গিৰাক গুণাক দুয়োটা কৈছে তক কাটিম, তক ওলাই ওলাই নেগিলে তক কাটিম, সেনেকুৱা ওলাই যাবা দে। মোক ঘৰতে ঘৰ দুৱাৰ ময়ে বানাইছো, এইগিলাখান মটৰ চটৰ বহিছো, ঘৰ দুৱাৰ ময়ে বানাইছো। ইমান কষ্ট কৰি আদা বাৰীত দোকান দি 10 বছৰে দোকান দি পইচা গুটি এইগিলাখান কৰছো, ঘৰ দুৱাৰ বানাইছো, মটৰ বহাইছো। আজি সিহঁতে সৰু আছিল, এতিয়া ডাঙৰ হৈ পেলাই বিয়া পাতি পেলাই এতিয়া মোকে গলতে বাহিৰ কৰি দে, যা ওলাই যা, আমি মাৰি পেলাম বোলে, পুতি থৈ দিম, আমি পুতি থৈ দিম, আনছো জিতালত পুতি থৈ দিম। মোৰ গিৰাকে আনছি চলি, তোৰ গিৰাকে আনলি মোৰ পাৱাৰী নাই নেকি, মইতো সৰুতে ৰাখছো বুকৰ মাজত।
গাখীৰ এই দুধনিত গাখীৰ খুৱাই খুৱাই হাগা মুতা চব থৈছো আজি তই বিয়া কৰি আনা তোৰ ইমান পাৱাৰী হৈ গ'ল তই আপাতে মাৰা ইমান তোৰ অধিকাৰ হৈ গ'ল সেনেকুৱা কৈছো কাৰণ দেখি ল'ৰাও কৈছে মাৰি পুতি থৈ দিয়ক তই কিয় তই মোক আৰু ল'ৰা আৰু খুচাবা আহে মুখত খুচাবা আহে শাৰীৰিক অসুস্থ গতিকে তাত কি লোৱা নেকি নাই মোৰ ইমান অসুখ আৰু একবাৰ এনেকে সি কি কৰছি একবাৰ দুয়ে ভুৱাকে লাগছি লাগান দেখি মোক এই কাণৰ বৰত মোক মাৰি ফুলে থৈ দিছি মাথা সেইটো পুৰা বিষ এতিয়া বছৰে বছৰে এই বিষটো উঠিলে সি পিল এটা আনি নেদে মোক বুজি পাইছা সি এটা পিল আনি নেদে আৰু মোক কয় কি তোৰ হেৰি কৰ তই ওলাই যা তই কিয় দিম তই বেমাৰ হলে মই নাচাম নহয় তই ওলাই যা নহলে ভৰি হাত কাটি দিম তই গল চল কাটি দিম তই যা ওলাই যা এই গিৰাক ঘৈণাক দেউতাই কয় গিৰাক ঘৈণাক দেউতাক নামকেইটা ৰিংকু আলী হাফিজা বেগমে কয় পৰহি আপোনাক কোনে কৰিছে বোৱাৰী নাচছি মোক হাফিজা নাম হাফিজা বেগম ল'ৰাটোৰ নাম হেৰি ৰিংকু আলী এতিয়া আপুনি কি বিচাৰে এতিয়া মই আপোনাৰ সহায় বিচাৰো ন্যায়টো বিচাৰে ন্যায়টো বিচাৰো আৰু মই এনেকে বালি চপা দি পেলাই মুখত মাৰিব আৰু বোৱাৰী বোলে গল কাটি থানাত লৈ যাব বোৱাৰীটো ৰিংকু আলী আৰু হালিজা বেগমে মোক গল কাটি পেলাই থানাত লৈ যাব বোলে হিটিৰি মোক লৈ যাব হালিজা বেগমে গলটো বোলে কাটি লৈ যাব থানাত এনেকৈ কৈছে সেনেকৈ কৈছে এইকাৰণে মই আপোনাৰ চাহাৰা লৈছোঁ আপুনি মোক হেৰি কৰিবি ন্যায় দি কৰিবি ন্যায় বিচাৰিছোঁ মই এতিয়া আপোনালোকৰ মই এতিয়া আপোনালোকৰ সহায় বিচাৰিছো এতিয়া বুজি পাইছা পুলিচেতো আকৌ নকলায়ে মই সেইকাৰণে নিজৰ উচিত বিচাৰ এটা কৰি দিব লাগে মোক এতিয়া মোক আজি হ'ল 4-5 মাহে মোক অত্যাচাৰ কৰি আছে তাৰমানে অত্যাচাৰ কি 2 দিনমান মোক কলা মোৰ লগত খাবি খালুহিৰ লগত খোৱা নেকি ঘৈণীয়াকে কি কৰে আধা পিটি ভাত খুৱাই সিহঁতে মাছ মাংস খালি মোক হেৰি দে এডোখৰ দে অলপ দে সেনেকে দে আৰু শাস্তি দিছে আৰু তাই বহুত শাস্তি দে মোক পানী একগিলাচ খুজিলি কয় কি তই নিজে খাবা নোৱাৰা নেকি সেনেকে কয় বুজি পাইছা তাই কিমান চট উঠে একেবাৰে